Hello everyone, welcome to Gyansila. So আপোনালোকে চাই আছে জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ সম্পূৰ্ণ অসমীয়া মাধ্যমত আহিবলগীয়া চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পৰীক্ষাৰ কাৰণে টাৰ্গেট এডিআৰই 2.0 ঠিক আছে তো এনেকুৱাবিলাক প্ৰশ্নই পৰীক্ষাত আহিব ভিডিও মিছ নকৰিব সম্পূৰ্ণকৈ চাব আৰু ভিডিওৰ আপডেটছ বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিব আমাৰ ভিডিও লিংক বিলাক যিয়ে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তো আহক আৰম্ভ কৰো আজিৰ ভিডিওটো আৰু প্ৰথম আজিৰ প্ৰশ্নটো হৈছে সাপসাৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ এইটো এটা ফেষ্টিভেল হয় সাপসাৰ কুট কোনখন ৰাজ্যৰ হয় মিজোৰাম মণিপুৰ নাগালেণ্ড ত্ৰিপুৰা তো কি হয় শুদ্ধ উত্তৰ সাপসাৰ কুট হৈছে কৰ এয়া হৈছে মণিপুৰ সৰি মিজোৰামৰ অপচন এ শুদ্ধ উত্তৰ হ'ব মিজোৰামৰ এইটো এটা পৰম্পৰাগত উৎসৱ হয় যেটোৰ নাম হৈছে সাপসাৰ কুট ঠিক আছে নেক্সট প্ৰশ্ন আহোম সকলৰ সকলং প্ৰথাত কিমানটা বন্তি জ্বলোৱা হয় যেটো আহোম সকলৰ যেটো তেওঁলোকৰ বিয়াৰ যেটো প্ৰথা আছে যেটো কোৱা হয় সকলং ঠিক আছে ওয়েডিং ৰিচুৱেলছটো যেটো নাম দিয়া হয় সকলং তো তাত টোটাল কিমানটা বন্তি জ্বলোৱা হয় সুধিছে তো ইয়াতে আছে 100 101 102 আৰু 103 আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব কি 100 এটা বন্তি জ্বলোৱা হয় শুদ্ধ উত্তৰ হ'ব অপশন বি 100 এটা ঠিক আছে তৃতীয়টো প্ৰশ্ন মণিপুৰত উদযাপন কৰা বসন্ত উৎসৱক কি বুলি কোৱা হয় লাই হাৰৌবা ওয়াংগালা চিৰৌ সাপসাৰ কুট মণিপুৰত উদযাপন কৰা যেটো বসন্ত সময়ত যেটো উৎসৱ তেওঁলোকে উদযাপন কৰে হেইটোক কোৱা হয় অপশন এ যেটো আছে লাই হাৰৌবা ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন ভাৰতৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ক'ত অৱস্থিত হাইয়েষ্ট বুদ্ধিষ্ট মনাস্ট্ৰি লাৰ্জেষ্ট বুদ্ধিষ্ট মনাস্ট্ৰি অফ ইণ্ডিয়া ক'ত আছে সিকিম লাডাখ অৰুণাচল প্ৰদেশ নে হিমাচল প্ৰদেশ কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ টাৱাঙত আছে ঠিক আছে Question number 5 ভাৰতৰ সংবিধানৰ মৌলিক কৰ্তব্য কৰ পৰা গ্ৰহণ কৰিছে আমাৰ যিখিনি মৌলিক কৰ্তব্য that means fundamental duties যিখিনি আছে fundamental duties খিনি কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে তো সেইখিনি লোৱা হৈছে ইয়াতে আছে ৰাছিয়া আমেৰিকা ইংলেণ্ড কানাডা কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ ৰাছিয়াৰ পৰা লোৱা হৈছে ফান্ডামেন্টাল ডিউটিজ আৰু এটো কিমান নম্বৰ আৰ্টিকেলত আছে এটো পৰীক্ষাত আহে ফান্ডামেন্টাল ডিউটিজ উল্লেখ আছে 51 ক্লজ এ ঠিক আছে কেইটা পদ্ধতিৰে ভাৰতৰ সংবিধানখন সংশোধন কৰিব পাৰি এমেন্ড কৰিব পাৰি আমাৰ ভাৰতীয় সংবিধানখন কেইটা পদ্ধতিৰে 3 4 5 নে 6 কেইটা পদ্ধতিৰে শুদ্ধ উত্তৰ হ'ব অপচন এ তিনিটা পদ্ধতিৰে ওকে নেক্সট কোৱেশ্চন নম্বৰ 7 ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত দিল্লী মুম্বাই চেন্নাই বেংগালুৰু ক'ত হয় এটো নিশ্চয় জানে সকলোৱে শুদ্ধ উত্তৰটো এটো হ'ব অপচন ডি হ'ব বেংগালুৰুত অৱস্থিত ইছৰোৰ মুখ্য কাৰ্যালয় ওকে তাৰ পিছৰ প্ৰশ্নটো আছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট কৰ পৰা উৎক্ষেপণ কৰা হৈছিল তো ইয়াতে অপচন আছে শ্ৰীহৰিকোটা আমেৰিকা ৰাছিয়া স্পেইন তো এটোটো আমি জানো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো আছিল আৰ্যভট্ট এই আৰ্যভট্ট কৰ পৰা লঞ্চ কৰা হৈছিল কি হ'ব শুদ্ধ উত্তৰটো হ'ব কি অপচন সি ৰাছিয়াৰ পৰা এটো তেতিয়া উৎক্ষেপণ কৰা হৈছিল আমাৰ তেতিয়া শ্ৰীহৰিকোটাত আমাৰ লঞ্চ ষ্টেচন তেতিয়ালৈকে হোৱা নাই ঠিক আছে তো সেই কাৰণে এটো ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা হৈছিল ওকে তো এই দুখন হৈছে গ্ৰেড 4 ৰ কাৰণে বনোৱা ই-বুক দুখন হয় এখন সম্পূৰ্ণ গ্ৰেড 4 ৰ কাৰণে বনোৱা আছে আৰু এখন গ্ৰেড 3 ৰ কাৰণেও এখন ই-বুক কামত আহিব তো দুইখনৰ মূল্য ইয়াতে লিখি দিয়া আছে 66 and 60 তো আপোনালোকে যদি লোৱা নাই ই-বুক কেখন লওক বহুত বেছি গুৰুত্বপূৰ্ণ হয় আহিবলগীয়া পৰীক্ষাটোৰ কাৰণে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে লিংকত গৈও ল'ব পাৰে নাইবা হোৱাটছআপ যোগে যদি লয় হোৱাটছআপত যোগাযোগ কৰিব পাৰে এই নম্বৰটোত 8402086470 ওকে তো নেক্সট কোৱেশ্চনটো লাইছো ইছৰোৰ প্ৰথম চেয়াৰম্যান গৰাকী কোন আছিল এটা আছে বিক্ৰম সাৰাভাই সতীশ ধাৱন এপিজে আব্দুল কালাম হোমি জে ভাবা তো ইছৰোৰ প্ৰথম চেয়াৰম্যান প্ৰথম অধ্যক্ষ আছিল কোন শুদ্ধ উত্তৰ হ'ব অপচন এ বিক্ৰম সাৰাভাই ঠিক আছে
নিম্নলিখিত কোনটো নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈছে নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদী কোনটো হয় ইয়াত থকা অপচন কেইটাৰ ভিতৰত ভোগদৈ কামেং সোৱণশিৰি ওপৰৰ এটাও নহয় কি হ'ব উত্তৰ নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীটো হৈছে অপচন এ ভোগদৈ ওকে তাৰপিছত প্ৰশ্নটো আছে ফাৰকান্তি উৎসৱ অসমৰ কোন জনগোষ্ঠীৰ লোকৰ দ্বাৰা পালন কৰা হয় ইয়াত আছে ৰাভা বড়ো কাৰ্বি দেউৰী তো ফাৰকান্তি উৎসৱটো পালন কৰে কোনে ৰাভাসকলে পালন কৰে ফাৰকান্তি উৎসৱ ওকে নেক্সট পৃথিৱীৰ কিমান শতাংশ মাটিৰে আৱৰি আছে টোটেল লেণ্ড মাছ কিমান হয় আমাৰ পৃথিৱীৰ ইয়াত আছে 17% 29% 56% 71% তো শুদ্ধ উত্তৰ কি হ'ব আমাৰ পৃথিৱী গোটেই পৃথিৱীখনৰ কিমান পাৰ্চেণ্ট only 29% হে আমাৰ মাটিৰে আৱৰি আছে বাকি 71% কি হয় পানী হয় ওকে পৃথিৱীৰ ভিতৰতে মহিলাসকলৰ দ্বাৰা পৰিচালিত একমাত্ৰ বজাৰখনৰ নাম কি মণি বজাৰ ইম্মা কৈথেল হাৱাই মাৰ্কেট ডং মাৰ্কেট তো কি হ'ব শুদ্ধ উত্তৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আৰু ইন্টাৰেষ্টিং হয় কেৱল মহিলাসকলেহে সেই বজাৰখন চলাই আছে পৃথিৱীৰ একমাত্ৰ এনেকুৱা এখন বজাৰ যিয়ে মহিলাসকলে চলাই আছে সেইখন আছে ক'ত সেইখন আছে মণিপুৰত আমাৰ সেইখন আছে মণিপুৰত আছে এইখন আৰু সেইখনৰ নাম হৈছে কি অপচন বি ইম্মা কৈথেল সেই বজাৰখনৰ নাম হয় বহুত ইম্পৰ্টেন্ট ওকে তাৰপিছত Question number 14 সকলোতকৈ সৰু মহাদেশখনৰ নাম কি এছিয়া অষ্ট্ৰেলিয়া আফ্ৰিকা আমেৰিকা এটোটো জানিবই নিশ্চয় সকলোতকৈ সৰু মহাদেশখনৰ নাম হৈছে কি অষ্ট্ৰেলিয়া ওকে অষ্ট্ৰেলিয়া হৈছে এনেকুৱা এখন মহাদেশ যিখন মহাদেশো হয় দেশো হয় তাৰপিছত আছে কোনখন মহাদেশক বগা মহাদেশ বুলি কোৱা হয় হোৱাইট কন্টিনেন্ট বুলি কোৱা হয় কোনখন মহাদেশক ইয়াত আছে আমেৰিকা অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা আফ্ৰিকা কোনখনক কোৱা হয় শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন সি এণ্টাৰ্কটিকাক কোৱা হয় কাৰণ তাত গোটেই মহাদেশখন বৰফেৰে আবৃত আৰু সেই কাৰণে গোটেই মহাদেশখনক কোৱা হয় বগা মহাদেশ নাইবা হোৱাইট কন্টিনেন্ট ওকে তো এইখিনি হয় আজি ভিডিওটোৰ কাৰণে প্ৰশ্ন উত্তৰ থ্যাংক ইউ সো মাচ আপোনালোকৰ ফিডবেক বিলাক আমাক জনাই থাকিব আৰু কিমানটা শুদ্ধ হ'ল আপোনালোকৰ স্কোৰ বিলাকো আমাক জনাই থাকিব তেতিয়াহলে আজিলৈ এইখিনিয়ে আকৌ লগ পাম টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং জয় হিন্দ